তো নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো আপোনালোকৰ মৰমৰ চেনেল এক্সাম ডে আছামলৈ। তো আজি আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিম। আজি এটা বেলেগ ব্যতিক্ৰম পদ্ধতিত আপোনালোকে আজি মোৰ এই ভিডিঅ' ক্লাছটো দেখিবলৈ পাইছে, য'ত অলপ টেকন'লজি কিছু ইউজ কৰিছোঁ সৰু সুৰাকৈ। তো আপোনালোকে কেনেকুৱা পায় কমেণ্ট বক্সত জনাব, আৰু হয়তো আপোনালোকক কিছু বস্তু লিখি নিদিয়াৰ বাবে হয়তো আপোনালোকৰ অলপ বুজাত অসুবিধা হয়। তো তাৰ বাবে আজি এইখিনি কিছুকৈ যা যোগাৰ কৰি এইটো আপোনালোকক ব্যৱস্থা কৰিছোঁ। তো আজি আমি জানে আপোনালোকৰ আহি আছে CTET। তো CTETত বহুতে হয়তো এপ্লাই কৰিছে আৰু বহুতে হয়তো প্ৰিপাৰেশ্যন কৰি আছে আৰু বহুতে এপ্লাই কৰিব হয়তো। তো CTETৰ এক্সাম হ'ব আমাৰ 15 ডিচেম্বৰত, ঠিক আছে। 15 ডিচেম্বৰত টেণ্টেটিভলি 15 ডিচেম্বৰত হ'ব। আৰু যদি চেণ্টাৰৰ অভাৱ হয় তেতিয়াহ'লে 15 ডিচেম্বৰতো হ'ব, লগতে তাৰ এদিন হয়তো আগত হ'ব পাৰে আৰু নতুবা তাৰ পিছত হ'ব পাৰে। অৰ্থাৎ আমি দুদিন মানে CTETৰ পৰীক্ষাৰ এক্সাম দুদিন অনুষ্ঠিত হ'ব পাৰে যদি চেণ্টাৰৰ মানে কমি হয়। তেনেকুৱা ধৰণৰ এটা মানে আপডেট এটা আহিছিল। তো যি কি নহওক CTETৰ বাবে যিসকলৰ আপোনালোকৰ মই যিসকল BEd ট্ৰেইনিং BEd যিসকল কমপ্লিট কৰিছে তেওঁলোকে UP অৰ্থাৎ ছেকেণ্ড পেপাৰখন তেওঁলোকে এপ্লাই কৰিব পাৰে। আৰু যিখিনি DLED কৰা কেণ্ডিডেট আছে তো তেওঁলোকে আমাৰ LP এণ্ড both LP এণ্ড UP অৰ্থাৎ পেপাৰ 1 আৰু পেপাৰ 2 দুইটা তেওঁলোকে ইলিজিবল হ'ব। তো তাৰ বাবে আমাক দৰকাৰ হ'ব এখন প্ৰপাৰ মানে চিলেবাছ, লগতে তাৰ লগতে আমাৰ দৰকাৰ হ'ব তাৰ প্ৰিপাৰেশ্যন, সেই চিলেবাছত থকা মানে টপিক কেইটা। ইয়াৰ চিলেবাছখনৰ বিষয়ে মই ডিটেইল এনালাইচিছ মই কৰিছোঁ এটা আগৰ ভিডিঅ'ত, আপোনালোকে চাব। কেইদিনমান আগত মই CTETত যেতিয়া ওলাইছিল ভেকেঞ্চি, তেতিয়া মই যিটো এডভাৰটাইজমেণ্ট ওলাইছিল তেতিয়া মই এই বিষয়ে কিছু আপডেট জনাই দিছিলোঁ। আৰু তাতে মই এটা ডাঙৰ টপিক এটাৰ বিষয়ে মই কৈ দিছিলোঁ, যিটো হ'ল চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি, যাৰ পৰা এটা ভাল মাৰ্কছ স্ক'ৰ আপোনালোকে যদি কৰে এই পৰীক্ষাটো আপোনালোকে সুন্দৰভাৱে পাছ কৰিবলৈ সক্ষম হ'ব। আৰু এতিয়া যিহেতু কাট অফ মাৰ্ক এটা ধৰি দিয়া থাকে ফৰ আনৰিজাৰ্ভ, OBC বা SC তেনেকৈ দিয়া থাকে, কিন্তু হ'লেও আপোনালোকে যদি আনৰিজাৰ্ভ কেটেগৰী বিলং কৰি আছে 110+ নম্বৰ আপোনালোকে কাট অফ মাৰ্ক এটা দিয়া থাকে 90, পাছিং মাৰ্ক 90 হয়। কিন্তু আপোনালোকে যদি চাকৰি ল'বলৈ সক্ষম হ'ব লাগে তেতিয়াহ'লে 110ৰ ওপৰত আপোনালোকে স্ক'ৰ কৰিব লাগিব। UP পৰীক্ষাত যিখিনি BEd আছে আৰু যিখিনি DLED আছে তেওঁলোকে both UP আৰু LP দুইটাতে পাৰিব। গতিকে সেইকাৰণে এটা ভাল স্ক'ৰ মাৰ্ক কৰিলেহে আপোনালোকে এই চাকৰি পাবলৈ সক্ষম হ'ব। আৰু তাৰ বাবে আপোনালোকক দৰকাৰ হ'ব এটা ভাল ক্লাছৰ বা আপোনালোকৰ ভাল গাইডেঞ্চৰ। আৰু তাৰ বাবে মই আপোনালোকৰ বাবে বহুতে কৈ আছিল যে ছাৰ মোক CTETৰ কিছু অলপ শিকাওক, ক্লাছ দিয়ক। তো তাৰ বাবে মই আজি কিছু CTETৰ বাবে CTETৰ হওক বা আমাৰ টেট কাম ৰিক্ৰুটমেণ্ট আহিবলগীয়া বা আমাৰ বড়োলেণ্ড BTADৰ যিটো টেট কাম ৰিক্ৰুটমেণ্ট অনুষ্ঠিত হ'ব হাইস্কুল আৰু হাই ছেকেণ্ডেৰী, তো তাৰ বাবে লাভ হোৱাকৈ মই আজি এই ক্লাছটো লৈ আহিছোঁ। তো আজি আমি আলোচনা কৰিম লছ অফ লাৰ্ণিং। কোনে দিছিল? EL লছ অফ লাৰ্ণিং কোনে দিছিল আমি জানো, পৰীক্ষাত আহে, এইটো বিৰাট ইম্পৰ্টেণ্ট। লছ অফ লাৰ্ণিং দিছিল ER থৰ্নডাইক, ঠিক আছে। লছ অফ লাৰ্ণিং ইয়াৰ 3টা ল আছে মেইনলি, আৰু সেই 3টা ল'ৰ ওপৰতে বেছ কৰি আমি এই আজিৰ ক্লাছটো আৰম্ভ কৰিম। আৰু মেইনলি আমি এই লছ অফ লাৰ্ণিং এইটো জনাৰ আগতে এই লছ অফ লাৰ্ণিং কোনেনো মানে ইনভেনশ্যন কৰিছিল বা কোনেনো এই লছ অফ লাৰ্ণিং আখ্যাটো দিছিল বা কোনে এই লছ অফ লাৰ্ণিঙৰ বিষয়ে আজি আমি যি পঢ়ি আছোঁ কাৰ বাবে আমি পঢ়িব পাৰিছোঁ সেই বিষয়ে আমি জনাটো দৰকাৰ। আৰু তাৰ বাবে মেইনলি সেই বিশেষ ব্যক্তিগৰাকী হ'ল EL থৰ্নডাইক, যাৰ বাবে আমি এই লছ অফ লাৰ্ণিংটো পাইছোঁ। আৰু তেওঁ মেইনলি এই লছ অফ লাৰ্ণিং তেওঁ মানে যিটো উপস্থাপন কৰিছিল। এতিয়া আমি যদি ইংলিছত ক'বলৈ যাওঁ, হি হেজ ফৰ্মুলেটেড লছ অফ লাৰ্ণিং, অৰ্থাৎ তেওঁৱে ফৰ্মুলেট কৰিছিল এই লছ অফ লাৰ্ণিংটো। আৰু এই লছ অফ লাৰ্ণিঙৰ ভিতৰত আমি 3টা কি পাওঁ, আমি মেজৰ লছ পাওঁ, 3টা মেজৰ ল, ঠিক আছে। 3টা মেজৰ ল পাম আৰু লগতে আমি কি পাম, আৰু ইয়াৰ লগতে আমি 5টা মাইনৰ ল পাম, ঠিক আছে। মাইনৰ মানে জেনেৰেল যিকেইটা আমাৰ আৰু 5টা ছেকেণ্ডাৰী বা জেনেৰেল বা মাইনৰ আমি ল 5টা আৰু পাম। যি 5টা বিষয়ে ইমান বিশেষ আমি ইম্পৰ্টেণ্ট নহয়, কিন্তু এই যি 3টা আছে, যি 3টা প্ৰাইমাৰী ল বা যি 3টা মেজৰ ল, সেই 3টা কিন্তু আমি বহুত বেছি ইম্পৰ্টেণ্ট বা সেই 3টাৰ বিষয়ে আমি বহুত বেছি চোৱাটো মানে বহুত জৰুৰী হয়। তো তাৰ বাবে মই আজি আপোনালোকৰ সময়ত ক্লাছটো লৈছোঁ। সেই 3টা ল ভালদৰে আমি বিশ্লেষণ কৰিম আৰু লগতে সেই ছেকেণ্ডাৰী ল এই যি 5টা আছে সেই 5টাৰ বিষয়ে আজি কিছু আমি আলোচনা কৰিম।
তো আমি প্ৰথমতে আপোনালোকক প্ৰথম যিকেইটা প্ৰাইমাৰী ল বা যিকেইটা মেজৰ ল সেইকেইটাৰ ওপৰত আমি ক্লাছটো আগবঢ়াম। তো আমি প্ৰথমে আপোনালোকক ইয়াতে মই স্ক্ৰীনত লিখি দিছোঁ, আপোনালোকে চাই যাব। প্ৰাইমাৰী ল, ঠিক আছে, লিখি ল'ব নোটবুকত, প্ৰাইমাৰী লছ অফ লাৰ্ণিং, ঠিক আছে। আখৰ হয়তো অলপ খেলি মেলি হ'ব পাৰে, মই কৈও আছোঁ লিখিও আছোঁ, তো আপোনালোকে তেনেদৰে অলপ বুজি চাব চেষ্টা কৰিব। তো প্ৰথমটো আমি ল অফ ৰেডিনেছ। তাৰপিছত হ'ল আমাৰ ল অফ এক্সাৰচাইজ। আখৰটো অলপমান হেণ্ড ৰাইটিঙৰ মানে ডাঙৰ হৈ যায়, তো স্ক্ৰীনখনত দিগদাৰ হয়, তো সেইকাৰণে অলপ চিনি পোৱাৰ বাবে মই এনেকৈ আপোনাক সৰু কৰি অলপ আখৰকেইটা সৰু কৰি দিছোঁ যাতে সুবিধা হয়। তিন নম্বৰটো হ'ল ল অফ এফেক্ট, ঠিক আছে। মেইনলি আমাৰ এই তিনিটা ল ইম্পৰ্টেণ্ট, ল অফ ৰেডিনেছ, ল অফ এক্সাৰচাইজ আৰু ল অফ এফেক্ট। এই তিনিটা হ'ল আমাৰ প্ৰাইমাৰী ল আৰু মেজৰ ল বুলিও ক'ব পাৰোঁ আমি, বা প্ৰাইমাৰী ল বুলিও ক'ব পাৰোঁ, যি হ'ল লছ অফ লাৰ্ণিঙৰ তিনিটা প্ৰধান আমাৰ ল, ঠিক আছে। তো এতিয়া আমি চাব লাগিব এই তিনিটাৰ বিষয়ে মই ভালদৰে আপোনালোকক বুজাই দিম এই ক্লাছটোতে। তাৰ আগতে আমি এই যি ছেকেণ্ডাৰী ল আমি 5টা পাইছিলোঁ, সেই 5টাৰ বিষয়েও আমি এতিয়া চাম। তো নেক্সট মই যিটো পেজ এটা লৈ লৈছোঁ, নেক্সট পেজত মই আপোনালোকক এতিয়া যিটো মানে ছেকেণ্ডাৰী ল কেইটা আছে, ছেকেণ্ডাৰী ল 2 নম্বৰত ছেকেণ্ডাৰী লৰ বিষয়ে আপোনালোকক জনাই দিম। তো ছেকেণ্ডাৰী ল যিটো আমাৰ 5টা আছে, প্ৰথমটো হ'ল আমাৰ ল অফ মাল্টিপল ৰেছপন্স। তাৰপিছত হ'ল আমাৰ ল অফ এটিটিউড। ল অফ পাৰ্চিয়েল ৰেছপন্স অৰ এক্টিভিটি। তাৰপাছত আপোনাৰ 4 নম্বৰ যিটো ল অফ এনালজি এণ্ড চিমিলাৰিটি। আৰু 5 নম্বৰ যিটো পাঁচ নম্বৰ লটো হ'ল ল অফ এছ'চিয়েটেড চিটিং। এই 5টা হ'ল আমাৰ ছেকেণ্ডাৰী লছ অফ লাৰ্ণিঙৰ। আৰু এই লছ অফ লাৰ্ণিঙৰ যি এই 5টা ছেকেণ্ডাৰী ল, এইকেইটাও মানে আপোনালোকৰ পৰীক্ষাত হয়তো দিব পাৰে যে এই 5টাৰ ভিতৰতে আপোনালোকক যদি ধৰক এই আপোনালোকৰ যদি এই ল 5টাৰ ভিতৰতে যদি আপোনালোকক ধৰক ল অফ এটিটিউডে এটা দি দিয়ে, ল অফ এটিটিউডটো সোমাই দিলে, আৰু লগতে আমাৰ ল অফ ৰেডিনেছ, ল অফ এক্সাৰচাইজ আৰু ল অফ এফেক্ট, এই তিনিটা সোমাই দিলে, ইয়াৰ ভিতৰত যদি বাচিব দিয়ে যে ইয়াৰে কোনটো প্ৰাইমাৰী ল নহয়, তেতিয়াহ'লে আমাৰ ৰাইট এনচাৰ কি হ'ব? ল অফ এটিটিউডটো হ'ব ইয়াৰ ৰাইট এনচাৰ। বেছিভাগ কুৱেশ্যন মানে তেনেকৈ আহে। বেছিভাগ কুৱেশ্যন আমি যদি চাব যাওঁ তেতিয়াহ'লে আপোনালোকে গমেই পাব তেনেকুৱা ধৰণৰ কুৱেশ্যনে ইয়াত আহে।
য'ত মানে এই ল কেইটাৰ মাজতে আপোনালোকক সেকেন্ডাৰী বা প্ৰাইমাৰী লৰ কথা আপোনালোকক সুধিব দিব পাৰে তো তেনেকুৱাকৈ আপোনালোকে চাব লাগিব তো নেক্সট আমি এতিয়া নেক্সট পিছৰ যিখিনি আছে আমি সেইখিনি এতিয়া আলোচনা কৰিম যিটো আমাৰ প্ৰাইমাৰী লৰ আমি যিটো প্ৰথম পাইছিলোঁ ল অফ ৰেডিনেছ এইটোৰ বিষয়ে চাম তো প্ৰথমটো আছিল আমাৰ ল অফ ৰেডিনেছ বাকি এই যে পাঁচটা দিলোঁ পাঁচটাৰ বিষয়ে ইমান বিশেষ ডিটেইলছত নাজানিলেও কথা নাই কিন্তু এই তিনিটাৰ বিষয়ে আমি ডিটেইলছত জানিব লাগিব প্ৰথম মই আপোনালোকক ইংলিছত এইখিনিৰ বিষয়ে ল অফ ৰেডিনেছৰ বিষয়ে মই কৈ আছোঁ যে ইণ্ডিভিজুৱেল লাৰ্নছ বেষ্ট when they are physically, mentally and emotionally ready to learn and they do not learn well if they see no response for learning. So, যদি যেতিয়া আমি এটা শ্ৰেণী কোঠাত যাম বা ক্লাছৰুম এটাত যাম যেতিয়া মানে এজ এ টিচাৰ আমি যেতিয়া শিকাব যাম তেতিয়া সেই ষ্টুডেণ্টখিনিৰ প্ৰত্যেকগৰাকীৰে এটা কি হ'ব লাগিব যে ফিজিকেলি হওক বা মেণ্টেলি হওক বা ইম'চনেলি তেওঁলোকে পঢ়াৰ বাবে ৰেডি হ'ব লাগিব অৰ্থাৎ সাজু হ'ব লাগিব সেই ক্লাছটো মানে তেওঁলোকে মানে আঁকোৱালি লোৱাৰ ক্ষেত্ৰত ক্লাছটো তেওঁলোকে মনোযোগ দিয়াৰ ক্ষেত্ৰত সেই ল অফ ৰেডিনেছটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু সেইটোৱে হ'ল আমাৰ প্ৰাইমাৰী লৰ প্ৰথম লছ অফ লাৰ্ণিঙৰ প্ৰাইমাৰী লৰ প্ৰথম এটা মানে পইণ্ট তো সেই ল অফ প্ৰথম পইণ্ট বা প্ৰথম ল বা প্ৰথম সূত্ৰ বুলি ক'ব পাৰোঁ যদি আমাৰ কোনো ধৰণৰ মানে ৰেডিনেছ নাথাকে কিবা এটা পাঠ্যক্ৰম শিকাৰ ক্ষেত্ৰত আপোনালোকে যে এই ইউটিউবতে ধৰক মানে যিকোনো টপিক এটা আপোনালোকে ধৰক হিষ্ট্ৰীৰ বিষয়ে আপুনি পঢ়িব খুজি আছে তো আপোনালোকে হিষ্ট্ৰী হওক বা জিঅ'গ্ৰাফি হওক যিকোনো টপিক আপুনি পঢ়িব বা জানিবৰ বিষয়ে আপুনি চাৰ্চ কৰিছে ইউটিউবত কিবা এটা টপিক তো আপুনি চাৰ্চ কিয় কৰিছে আপুনি ৰেডি আছে সেই টপিকটো পঢ়াৰ বাবে বা সেই বিষয়ত বস্তুটো আপুনি জনাৰ বাবে আপুনি ৰেডি আছে যে আপুনি সেই তাৰ মানে অন্তৰালৰ যিখিনি কথা বা তাৰ যিখিনি নলেজ সেইখিনি আপুনি জনাৰ বাবে আপুনি ৰেডি আছে তো সেইবাবে আপুনি সেই ক্লাছটো চাৰ্চ কৰি যাইছে বা সেই নোটটো আপুনি খুচৰি বা কিতাপতে হওক বা আন মাধ্যমতে হওক বা ইউটিউবতে হওক বা আন প্লেটফৰ্মতে হওক আপুনি সেইটো বিচাৰি চাইছে তো সেইকাৰণে আপুনি কি হৈছে তো সেইকাৰণে আপুনি সেই বিষয়বস্তুটো আপুনি মনোযোগেৰে সোনকালে আয়ত্ত কৰিব পাৰিছে যিটো ধৰক আন বাকী ধৰক আৰু বেলেগ ষ্টুডেণ্টৰ মই কথা ক'লোঁ ধৰক তেওঁৰ কোনো ধৰণৰ এই পঢ়িব বা টপিক কোনো ধৰণৰ মানে তেওঁৰ সেই ক্লাছটো ল'বৰ কাৰণে তেওঁৰ কোনো ইণ্টাৰেষ্ট নাই কিন্তু তেওঁক যদি জোৰ জবৰদস্তি কৰি যদি মই ক্লাছৰুমটোত সোমাই দিওঁ যে তই পঢ় তোক পঢ়াব আহিছোঁ মই এজ এ টিচাৰ গতিকে তই তোক পঢ়াম তো তেওঁ যদি ৰেডি নাথাকে শিকাৰ বাবে বা তেওঁ যদি আগ্ৰহী নহয় তেতিয়াহ'লে তেওঁৰ যে মই শিকাম যে সেই মানে যিটো পদ্ধতি মই পঢ়াম যিকোনো হাই লেভেল যিকোনো পদ্ধতিতে মই তেওঁক নিশিকাওঁ কিয় তেওঁক একো কিন্তু বেনিফিট নাপায় বা একো লাভ নহয় কাৰণ কিয় লেক অফ ৰেডিনেছ গম পাইছে তো সেইকাৰণে আমি প্ৰথম যিটো প্ৰাইমাৰী আমি ল অফ লাৰ্ণিঙৰ পাওঁ সেইটো হ'ল ল অফ ৰেডিনেছ ঠিক আছে আৰু এইটোক আমি মেইনলি আমি আৰু কেইটামান মানে আমি নেমতো আমি পাব পাৰোঁ যে অকল ল অফ ৰেডিনেছ বুলি নিদিব পাৰে ইয়াৰ আন কেইটামান নেম আছে সেই নেমকেইটাৰ বিষয়ে মই কৈছোঁ ল অফ মটিভেশ্যন ঠিক আছে প্ৰথমতে আমি ইয়াক কি বুলি জানিব পাৰোঁ ল অফ মটিভেশ্যন লিখি থ'ব এইকেইটা নোট আপুনি কিন্তু ক'তো নাপাব এইকেইটা অনলি মোৰ এই ক্লাছটোতে আপোনালোকে পাব ঠিক তেনেকৈ ল অফ প্ৰিপেয়াৰনেছ 3 নম্বৰটো হ'ল ল অফ একশ্যন টেন্ডেন্সি তো ল অফ ৰেডিনেছক আমি ল অফ মটিভেশ্যন বুলিও জানো ল অফ প্ৰিপেয়াৰনেছ বুলিও জানো আৰু ল অফ একশ্যন টেন্ডেন্সি বুলিও জানো ইয়াৰ কাৰণটো হ'ল মই আপোনালোকক এইখিনি বুজাই দিছোঁ ল অফ ৰেডিনেছ বুজিছে ল অফ ৰেডিনেছ মানে কি ৰেডি আছোঁ বিষয়বস্তু এটা পঢ়াৰ কাৰণে বা ক্লাছ এটা মনোযোগেৰে আয়ত্ত কৰাৰ কাৰণে সেই ক্লাছটোৰ বিষয়বস্তুখিনি মনোযোগেৰে মোৰ আয়ত্ত কৰাৰ ক্ষেত্ৰত মই ৰেডি আছোঁ আৰু ৰেডি তেতিয়াহে থাকিব যেতিয়া সেই মানে ষ্টুডেণ্টজন ইণ্টাৰনেলি হওক বা এক্সটাৰ্নেলি হওক তেওঁ মটিভেটেড হৈ থাকে বা তেওঁ মটিভ হাই লেভেলত থাকে ঠিক আছে ঠিক তেনেকৈ প্ৰিপেয়াৰনেছ বুলি আমি কিয় কোৱা হয় ৰেডিনেছক যে যেতিয়া আমি ৰেডি থকা বা প্ৰিপেয়াৰ হৈ থকা একে অৰ্থই বুজায় যে মই ধৰক এখন মেটছ এখন খেলিম তো গেম এখন খেলিম তো সেই মেটছখনৰ কাৰণে মই ৰেডি আছোঁ তো মই এটা ৰানিঙত যাম মই ৰানিঙত মই মাৰাথন দৌৰ কৰিম তো তাৰ বাবে মই ৰেডি আছোঁ
আৰু অৰ্থাৎ কি মই প্ৰিপেয়াৰ হৈ আছোঁ মই এই ৰানিং কম্পিটিশ্যনটো মই ভাগ লোৱাৰ বাবে প্ৰিপেয়াৰ হৈ আছোঁ তো অৰ্থাৎ কি দুইটাই মানে সিমিলাৰিটি আছে ৰেডিনেছ এণ্ড প্ৰিপেয়াৰ্ডনেছ তো সেইকাৰণে ৰেডিনেছক আমি আন এটাৰ ওপৰত প্ৰিপেয়াৰ্ডনেছ হিচাপে আমি পাব পাৰোঁ ঠিক আছে তাৰপিছত আমি আছে কি একশ্যন টেণ্ডেঞ্চি যেতিয়া আমাৰ এই একশ্যন টেণ্ডেঞ্চি ৱৰ্ডটো থাকে বা একশ্যন টেণ্ডেঞ্চি বুলি যদি কিয় কোৱা হয় ৰেডিনেছক তেতিয়াহ'লে মই ক'ব লাগিব যে ৰেডিনেছ যেতিয়া থাকে মানে আপুনি যেতিয়া ৰেডি থাকিব তেতিয়া আপুনি ধৰক যিকোনো সেই যিটো টপিকত আপুনি ৰেডি আছে যিটো আপুনি মানে যিটো অৱস্থাত আপুনি যিটো সময়ত মানে যিটো সময়ত বা যিটো উদ্দেশ্যৰ বাবে আপুনি ৰেডি আছে তেতিয়াহ'লে সেই উদ্দেশ্যটো সফল কৰাৰ ক্ষেত্ৰত আপোনাৰ সেই একশ্যন টেণ্ডেঞ্চিও আছে বা সেই বিষয়বস্তুটো আপুনি আয়ত্ত কৰাত বা সেই মানে যিটো আপুনি শিক্ষণ প্ৰণালী আপুনি যি ষ্টুডেণ্টক শিকোৱাৰ ক্ষেত্ৰত ষ্টুডেণ্টে যি আয়ত্ত কৰিব সেই আয়ত্ত কৰাৰ ক্ষেত্ৰত তেওঁলোক যেনেদৰে ৰেডি থাকিব ঠিক তেনেকৈ তেওঁলোকৰ সেই একশ্যন টেণ্ডেঞ্চিও থাকিব সেই বিষয়বস্তুখিনি তেওঁলোকে আয়ত্ত কৰাৰ ক্ষেত্ৰত গতিকে দুইটা ভাইচ ভাৰ্চা গতিকে সেইকাৰণে ৰেডিনেছক আমি আন তিনিটা নাম মটিভেশ্যন প্ৰিপেয়াৰ্ডনেছ আৰু একশ্যন টেণ্ডেঞ্চি আমি তিনিটা নামেৰে আমি জানিব পাৰোঁ প্ৰথম ল অফ ৰেডিনেছক এতিয়া আমাৰ নেক্সট আহিল ল অফ এক্সাৰচাইজ তো ল অফ এক্সাৰচাইজ এইটো মই আপোনালোকক কৈ দিছোঁ থিংছ মোষ্ট অপন ৰিপিটেড আৰ বেষ্ট ৰিমেম্বাৰ ষ্টুডেণ্ট ডু নট লাৰ্ণ কমপ্লেক্স টাস্ক ইন এ ছিংগল ছিজন অৰ্থাৎ মই এইটো কথাই আপোনালোকক ইয়াত বুজাইছে যে ধৰক যিকোনো বস্তু এটা আমি যদি ৰিপিটেড কৰি থাকোঁ ধৰক আমি এই যিটো মই ক্লাছ লৈ আছোঁ আপোনালোকক যিটো লছ অফ লাৰ্ণিঙৰ যিটো ক্লাছ কৰি আছোঁ হয়তো আপোনালোকে এবাৰত যেতিয়া পঢ়ি আছে সেই ক্লাছটো আপোনালোকে বুজি নাপাব পাৰে কিন্তু আপুনি যদি এই ক্লাছটো পঢ়ি কেনে আপুনি যদি পটকৈ কিতাপখন চাই দিয়ে বা আপোনালোকে যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰে বা আপোনালোকে এক্সাৰচাইজ কৰে বা আপোনালোকে ক'ৰবাত মক টেষ্ট মাৰে তেতিয়াহ'লে এই বিষয়বস্তুটো আপুনি আয়ত্ত কৰাত আৰু বেছি সফল হৈ পৰিব কিছুমান বস্তু আপুনি এক্সট্ৰা নলেজো আপুনি পাব ইয়াৰ ফলত যেতিয়া আপুনি এক্সাৰচাইজ এই বিষয়ে আপুনি লাগি থাকিব মানে এইটো বিষয়ে চৰ্চা চলাই থাকিব তেতিয়া আপুনি কিছু ধৰণৰ আন বিষয়বস্তুৰ বিষয়ে মানে আপুনি পাব য'ত আপোনাৰ লছ অফ লাৰ্ণিঙৰ যিটো টপিকৰ ওপৰত আপুনি ধৰক মোৰ আজি ক্লাছটো চাই আছে তো এই টপিকৰ ওপৰত যদি আপুনি আৰু বেলেগত ক'ৰবাত চাৰ্চ কৰে বা বেলেগ ডাটা আপুনি খচিব যায় যেতিয়া আপুনি সেই চৰ্চাত আছে তো সেই বস্তুখিনি এক্সাৰচাইজ কৰি আছে তো তাৰ ফলত আপুনি সেই বিষয়বস্তুটো আৰু বেছি আপুনি জনা হৈ যাব ঠিক তেনেকৈ আৰু এটা বিষয়বস্তু নেক্সট টপিকটো দিয়া আছিল যে ষ্টুডেণ্ট ডু নট লাৰ্ণ কমপ্লেক্স টাস্ক ইন এ ছিংগল ছিজন অৰ্থাৎ এইটো কথা আপোনালোকে এইটোৱে বুজাইছে যে ষ্টুডেণ্ট এজনে মানে ছাত্ৰ ছাত্ৰী সকলোৱে যিকোনো বস্তু এটা কমপ্লেক্স বস্তু এটা পটকৈ তেওঁলোকে কেপচাৰ কৰিব নোৱাৰিব পাৰে কিন্তু সেই বিষয়বস্তুটোৱে যদি তেওঁলোকে বাৰ আমি যদি বুজাই থাকোঁ যেনেকৈ ঘৰতে শিলোক হৈ যায় এনেকৈ এটা আমাৰ দৃষ্টনে আছে অসমীয়াত তো ঠিক তেনেকৈ আমি যেতিয়া সেই কমপ্লেক্স টাস্ক এটা যিকোনো কমপ্লেক্স এটা মানে কঠিন বিষয়বস্তু এটা একবাৰত হয়তো নহ'ব পাৰে কিন্তু যদি আমি সেইটো ৰিপিট কৰি থাকোঁ এক্সাৰচাইজটো বাৰ আমি প্ৰেক্টিছ কৰি থাকোঁ তেতিয়াহ'লে আমাৰ এই বিষয়বস্তুটো আমাৰ পাৰ্মানেণ্ট হৈ যায় আৰু তাৰ ফলত আমাৰ কি হয় বেনিফিট হয় সেই বিষয়বস্তুটো আমি নিজেই আয়ত্ত কৰিব পৰা সক্ষম হৈ পৰে বা সেই বিষয়টো আমি নিজে সেই বিষয়টোৰ ওপৰত আমি এটা ভাল সবল স্থিতি গ্ৰহণ কৰিব পাৰোঁ আৰু লগতে আমি যদি ধৰক আমি ইয়াৰ এক্সাম্পল যদি আমি দিব যাওঁ আমি যদি তেতিয়া এক্সাম্পল আমি দিব গ'লে আমি ক'ব লাগিব চাব মই ইয়াত এক্সাম্পল মই লিখি দিছোঁ এক্সাম্পল আমি যদি দিবলৈ যাওঁ এই যে যোৱা আমাৰ ADRE থাৰ্ড গ্ৰেডৰ বা ড্ৰাইভাৰৰ পৰীক্ষা যে হৈ গ'ল তাত বহুতে কৈছে যে প্ৰশ্ন কিছুমান কোনোবা এটা ড্ৰাইভাৰৰ এক্সামত আমাৰ ইজি আছিল বা হায়াৰ ছেকেণ্ডেৰী লেভেলত ইজি আছিল বাট গ্ৰেজুৱেটত টান আছিল বা গ্ৰেজুৱেটত মোৰ টাইম নিমিলে কিয় মেথছৰ কাৰণে যদি আপুনি সেই মেথছখিনি যদি প্ৰেক্টিছ কৰিয়ে থাকিল হয় মেথছখিনি যদি আপুনি প্ৰেক্টিছ কৰিয়ে থাকিল হয় ৰিপিটেডলি তেতিয়া সেই এক্সাৰচাইজৰ ফলত আপোনাৰ সেই টপিকটো বা সেই বিষয়বস্তুটো বা সেই ছাবজেক্টটো আপোনাৰ এটা পাৰ্মানেণ্টলি আপুনি এটা সলিউশ্যন পালে হয় যদি আপুনি ৰিপিটেডলি এক্সাৰচাইজ কৰিলে হয় ঠিক তেনেকৈ আপুনি ধৰক কিবা এটা মানে ভাষা এটা আপুনি শিকিব চেষ্টা কৰিছে কিন্তু পৰা নাই লেংগুৱেজ কিন্তু আপুনি ভাষা এটা শিকাৰ বাবে আপুনি চেষ্টা কৰিছে কিন্তু পৰা নাই আজি এটা কালি দুটা তেনেকৈ আপুনি এটা দুটা শব্দ ৱৰ্ড জোৰা লগাই লাষ্টত আপুনি সেই ভাষাটোৰ ওপৰত এটা সবল স্থিতি গ্ৰহণ কৰিব পাৰিব বা সেই ভাষাটো আপুনি আয়ত্ত কৰিব পাৰিব ঠিক তেনেকৈ ধৰক আমাৰ টাইপিং টেষ্ট মোৰ ধৰক কম্পিউটাৰ টেষ্টৰ আপোনালোকে এতিয়া হ'ব যোনে পাছ কৰে ৰিটেন গ্ৰেজুৱেট লেভেলত তো সেই টাইপিং টেষ্ট হওক বা আপুনি গান গায় ছিংগাৰ তো গান গোৱাৰ বাবে আপুনি গানৰ চৰ্চা কৰা হওক বা আপুনি ডেন্স কৰি ভাল পায় ডেন্সৰ চৰ্চা হওক
এই সকলো বিষয়বস্তুতে কিন্তু আমাৰ এক্সাৰসাইজ দৰকাৰ অৰ্থাৎ কি এই বিষয়বস্তুৰ ওপৰত চৰ্চা আপুনি যিমানে লাগি থাকিব সিমানে পাৰফেক্ট হ'ব ঠিক আছে তো আপুনি যিমানে এই বিষয়বস্তুৰ ওপৰত চৰ্চা কৰি থাকিব বাৰ বাৰ ৰিপিটেডলি তেতিয়া আপুনি সিমানে এই বিষয়বস্তুৰ ওপৰত মানে নলেজ বেছি জ্ঞান কৰিব বা সেই বিষয়বস্তুৰ ওপৰত আৰু বেছি পাৰদৰ্শিতা লাভ কৰিবলৈ সক্ষম হ'ব আমাৰ 3 নম্বৰ যেটো আছিল 3 নম্বৰ পইণ্টটো সেই 3 নম্বৰ পইণ্টৰ ওপৰত মই লিখি দিছো ল অফ এফেক্ট law of effect মানে কি বুজাইছে আপোনাক কৈছো learning is strengthened when accompanies by a pleasant or satisfying feeling অৰ্থাৎ যেতিয়া আপুনি ধৰক কোনোবা এটা কোম্পানীত কাম কৰি আছে যিকোনো আপুনি ধৰক বেংকিং সেক্টৰত হওক বা ফাৰ্মাচিউটিকেল ইন্ডাষ্ট্ৰি আপুনি কোম্পানী এটাত কাম কৰিছে তো আপুনি কি কৰে যে আপুনি ধৰক সদায় আপুনি লেট কৰি আধা ঘণ্টা লেট কৰি অফিস যায় বা আপুনি সোনকালে ঘৰত গুচি আহে আপোনাৰ বছে সেই কি বিষয়বস্তুটো নিৰীক্ষণ কৰি আছে আপুনিও জানে আপুনি যে এদিন গালি খাব বা ইয়াৰ পানিশমেন্ট পাব কিন্তু আপুনি এনেকুৱা এটা কাম কৰি দেখালে যাৰ ফলত সেই কোম্পানীটোৰ মান মৰ্যাদা যদি ডাউন হৈ আছিল আগবাঢ়ি গ'ল মানে ভালৰ পিনে গুচি গ'ল যত কোম্পানী আপুনি ডাউনত আছিল কিন্তু আপুনি উঠাই দিলে কোম্পানীটো মানে আপুনি এনেকুৱা ধৰণৰ এটা কিবা এটা কাম কৰি দিলে যেটো ফলত আপোনাৰ কোম্পানীটোৰ নাম হৈ গ'ল বা বছৰ এটা নাম হৈ গ'ল ভাল নাম এটা হৈ গ'ল সমাজত তো তাৰ ফলত সেই যি গৰাকী বস তো তাৰ ফলত আপোনাক ৰিৱাৰ্ড দিব তো ৰিৱাৰ্ড মানে কি আপোনাৰ কথাটো প্ৰমোশন দিব বা আপোনাক কিবা গিফট দিব বা আপোনাৰ স্যালাৰি ইনক্ৰিজ কৰি দিব তো তেতিয়া আপুনি কি হ'ব অটোমেটিক্যালি এই যেতিয়া আপুনি সেই আপুনি তাৰ ফলত কিবা এটা পালে যেতিয়া আপুনি কিবা এটা গিফট পালে বা আপুনি কিবা এটা ৰিৱাৰ্ড পালে তো তাৰ লগতে আপুনি কি হ'ব নেক্সট দিনৰ পৰা আপোনাৰ যেটো সেই বেয়া অভ্যাস হ'ব কিছু পৰিমাণে হলো কমি যাব অৰ্থাৎ আপুনি সেই যে দেৰিকে অফিস যায় বা আপুনি সোনকালে গুচি আহে বা তাৰ মাজতে আপুনি কেতিয়াবা নাযায় সেই বিষয়টো আপোনাৰ কিন্তু লাহে লাহে এটা ভাল দিশৰ পিনে এটা মানে গুড সিচুৱেচনৰ ফালে গৈ যাব মানে পৰিৱৰ্তন হৈ পৰিব তো হেতুই হল ল অফ এফেক্ট আৰু ইয়াৰ লগতে যদি আমি ধৰক আন এটা আৰু দিব পাৰো যে আমি তো ভালৰ কথা কলো ৰিৱাৰ্ডৰ কথা কলো এতিয়া যদি আমি ধৰক পানিশমেন্টৰ কথা কবলৈ যাওঁ পানিশমেন্টৰ যদি কথা আমি কবলৈ যাওঁ শাস্তি তো আমি যদি পানিশমেন্টৰ কথা কবলৈ যাওঁ তেতিয়া হলে আমি কি ক'ব লাগিব যে স্কুল এটাত ক্লাছৰুম এটাত আমি যদি ক্লাছৰুমত স্কুলৰ ভিতৰ ক্লাছৰুমত যদি আমি ষ্টুডেন্ট খিনিক মাজত ক্লাছৰুমৰ শ্ৰেণীৰ কথাত যদি আমি গৈ কেনে টিচাৰে যদি কেইজনমান ষ্টুডেন্টক আমি মাতি আনিলো ঠিক আছে আমি কেইজনমান ষ্টুডেন্টক পাঁচজনমান ষ্টুডেন্টক আমি মাতি আনি আমি যা এটা কোৱেশ্চন কিবা সুধিলো যেটো আউট অফ সিলেবাস আৰু হুদি কেনে আমি তেওঁলোকক বিনা দোষত যেটো আউট অফ সিলেবাসৰ টপিক হুদিটো ষ্টুডেন্টক লাভ নাই কিন্তু মোৰ হিদিনা আছিল খং উঠি কাৰণ মই ঘৰত আহিছিলো কাজিয়া কৰি তো হেতু কাৰণে কি হল যে মই তেওঁলোকক বিভিন্ন ধৰণৰ শাস্তি দিলো তেওঁলোকক মই কুবালো গোটেই পাঁচজনকে মই কুবালো তেওঁলোকক কাণৰ ধৰা দিলো বিভিন্ন ধৰণৰ তেওঁলোকক কৰিলো পানিশমেন্ট ভাল মানে যিমান বেয়া পানিশমেন্ট সব দিলো কিন্তু জেলত যাব লগা পানিশমেন্ট নহয় কিন্তু দিলো আৰু মানে যিখিনি লাগে লিগেল দিব পাৰি সেইখিনি দিলো তো তাৰ ফলত কি হল সেই ষ্টুডেন্ট কেজনে নেক্সট যেতিয়া আপুনি ডে 1ত যেটো আপুনি পানিশমেন্ট দিছিল ডে 2ত আপুনি যেতিয়া সেই ক্লাছৰুমটোতে আপুনি ক্লাছ কৰিব যাব দেখিব এই পাঁচজন তাত কি হৈ আছে এবসেন্ট হৈ আছে ঠিক আছে এই কেজন আপোনাৰ এবসেন্ট হৈছে আমাৰ ক্লাছত কি হল এই ডে 1ত যে এই পাঁচজন যে প্ৰেজেন্ট আছিল তেতিয়া যে মই তেওঁলোকক শাস্তি দিলো তেতিয়া তেওঁলোকক যে মই পানিশমেন্ট দিলো তো তাৰ ফলত এই তাৰ এফেক্টটো আমি দেখা পালো ডে 2ত অৰ্থাৎ তেওঁলোক কি এবসেন্ট হল অৰ্থাৎ এটোৰ ফলত আমি কি এটা নেগেটিভ সিনাৰিও এটা আমি দেখি পালো আৰু বাট আমি যেটো আগত যেটো মই এটা কোম্পানীৰ উদাহৰণ দিছিলো তাৰ আমি এটা পজিটিভ সিনাৰিও দেখা পালো অৰ্থাৎ ল অফ এফেক্টে দুটা পৰ্যায়ত আমাক মানে ভিউ আমাক দেখায় যেটো ধৰক এটাত আমাৰ পজিটিভ ইমপ্যাক্ট এটা আহিব পাৰে আৰু আনটোত আমাৰ নেগেটিভ ইমপ্যাক্ট আমাৰ পৰিব পাৰে এই কামকাজৰ ক্ষেত্ৰত যত ৰিৱাৰ্ড আৰু পানিশমেন্ট এই দুটা বস্তুৱে এটা মেজৰ ৰোল প্লে কৰে ঠিক আছে তো এই যেটো ল অফ এফেক্ট এই ল অফ এফেক্টৰ কিন্তু আন এটা নাম আছে ল অফ এফেক্টৰ সেই নামটো হল সৰি অলপ মানে মোৰ কাছৰ দি অলপ হৈ আছে বেয়া জানা হ'ব তো প্লিজাৰ প্ৰিন্ট ল
ল অফ এফেক্টৰ আন এটা নাম প্লিজাৰ পেইন ল অৰ্থাৎ কি দিছে প্লিজাৰ মানে আমি জানো সকলোৱে শান্তি পেইন মানে আমাৰ কি দুখ বেদনা দুখ তো এই ল অফ এফেক্টৰ ফলত আপুনি প্লিজাৰো লাভ কৰিব পাৰে বা ল অফ এফেক্টৰ ফলত আপুনি পেইনো লাভ কৰিব পাৰে সেইটো হ'ব আপোনাৰ কামৰ লগত আপুনি যিটো কাম কৰিছে বা যিটো আপুনি ফল মানে আপুনি ফল পোৱাৰ বাবে আপুনি যিখিনি কাম কৰি আগতে থৈছে তো সেই হিচাপে আপুনি ফলটো পাব অৰ্থাৎ সেই ফলটো আপোনাৰ পজিটিভ হ'ব পাৰে বা আপোনাৰ নিগেটিভ হ'ব পাৰে তো এই ল অফ এফেক্টটো মেইনলি ডিপেণ্ড কৰে আপোনালোকৰ ৰিৱাৰ্ড এণ্ড পানিছমেণ্ট অৰ্থাৎ ধৰক আপোনাৰ কাম কৰা মানে আপুনি কেনেকুৱা ধৰণৰ আপুনি কাম কৰিব তেওঁক আপুনি কেনেকুৱা ধৰণৰ উৎসাহিত কৰিব বা তেওঁক আপুনি কেনেকৈ মানে উৎসাহৰ যিটো বিপৰীত হ'ব বিমুখ কৰা বুজায় তো আপুনি বিমুখ যদি কৰে বা তাক যদি উৎসাহিত কৰে তাৰ ফলত আপোনাৰ এই ইম্পেক্টটো পজিটিভলি বা নিগেটিভলি শ্ব' নহ'ব অৰ্থাৎ কি মানে পৰিৱৰ্তিত হ'ব চেঞ্জ হ'ব আৰু সেইবাবে এই ল অফ এফেক্টক প্লিজাৰ পেইন ল বুলি কোৱা হয় তো নেক্সট আমাৰ এই যিকেইটা আছিল এই পাঁচটা যি ছেকেণ্ডাৰী ল আছিল সেই ল কেইটাৰ বিষয়ে ইমান বিশেষ আপোনালোকে জানিব লগা নাই সেই পাঁচটাৰ আপোনালোকে নামকেইটা জানি থ'লেই হ'ল আৰু সেইকেইটা মনত ৰাখিলেই হ'ল যাতে কেতিয়াবা পৰীক্ষাত যদি প্ৰাইমাৰী ল কেইটা বাচিব দিয়ে বা ছেকেণ্ডাৰী ল কেইটা যদি আপোনালোকক বাচিব দিয়ে তেতিয়া আপোনালোকে সেই যিটো নেমটো আপোনালোকে তাত পাইছিল বা আপোনালোকে দেখিছিল সেই তাৰ পৰা আপুনি আইডেণ্টিফাই কৰি প্ৰাইমাৰী ল কোনটো হয় বা ছেকেণ্ডাৰী ল কোনটো হয় সেইটো আপোনালোকে তাৰ পৰা মানে চিনাক্ত কৰিব পাৰিব আৰু তাৰ ফলত আপোনালোকে সেই স্ক'ৰটো পাব বা সেই এনচাৰটো আপোনালোকে সলিউশ্যনটো আপোনালোকে ল'ব পাৰিব এতিয়া নেক্সট মই আৰু এটা কথা মই ক'ব ৰৈ গ'ল যিটো ল অফ এক্সাৰচাইজ আছিল যিটো 2 নম্বৰ পইণ্টটো আমি পাইছিলোঁ তো ল অফ এক্সাৰচাইজৰ বিষয়ে মই আৰু এটা টপিক মই কৈ দিছোঁ ল অফ এক্সাৰচাইজৰ কিন্তু আৰু দুটা ভাগ আছে ঠিক আছে ল অফ ইউজ এণ্ড ল অফ ডিসইউজ ঠিক আছে ল অফ এক্সাৰচাইজৰ দুটা ভাগ আছে ল অফ ইউজ আৰু ল অফ ডিসইউজ পৰীক্ষাত হয়তো আপোনালোকক সুধিব পাৰে যে ল অফ ইউজ এণ্ড ল অফ ডিসইউজ এই দুটা কোনটো লছ অফ লাৰ্ণিং মানে প্ৰাইমাৰী লছ অফ লাৰ্ণিঙৰ কোনটোৰ ভাগ তেতিয়া আপোনাৰ যদি এনচাৰটো হ'ব এই লছ অফ এক্সাৰচাইজৰ এইটো ভাগ হয় ল অফ এক্সাৰচাইজৰ ভাগ হ'ল ল অফ ইউজ এণ্ড ল অফ ডিসইউজ অৰ্থাৎ আমি গম পাওঁ যে এক্সাৰচাইজ মানে কি কৈছিলোঁ মই চৰ্চাৰ কথা কৈছিলোঁ যদি আপুনি এই ল অফ ইউজ মানে আপোনাক কি বুজাইছে যদি আমি সেই এক্সাৰচাইজটো মানে সেই চৰ্চাটো বা সেই আমি ধৰক গান গোৱা হওক বা আমি লিখা হওক পঢ়া হওক খেলুৱৈ হওক সকলো ক্ষেত্ৰত আমি যদি সেই কামটো ভালকৈ যদি আমি কৰোঁ ভালদৰে আমি যদি পৰিচালিত কৰোঁ তেতিয়া তাৰ ফলত আমাৰ কি হ'ব এই যিখিনি আমি কাম হাতত লৈছিলোঁ সেইখিনি ভালদৰে পৰিচালিত হ'ব আৰু যদি আমি সেই প্ৰেক্টিছটো বা এক্সাৰচাইজটো যদি আমি ভালদৰে নকৰোঁ তাত যদি আমি কিছু গাফিলতি কৰোঁ তেতিয়াহ'লে তাৰ আমি ফলটো পাই যাম আৰু যিটো ফলাফল আমি দেখিম ল অফ এফেক্টত তো এই তিনিওটা বস্তুৱে যিটো আমি প্ৰথম পাইছিলোঁ কি ল অফ ৰেডিনেছ ল অফ এক্সাৰচাইজ আৰু ল অফ যিটো আমি এফেক্ট এই তিনিওটা বস্তুৱে এটাৰ লগত আনটো জড়িত হৈ আছে তো এই তিনিওটা আমি আজি ডিছকাছ কৰিলোঁ এই ক্লাছটোত লছ অফ লাৰ্ণিং যিটো থৰ্নডাইকে দিছিল আৰু এই লছ অফ লাৰ্ণিঙৰ যি প্ৰাইমাৰী ল তিনিটা আছে এইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু ছেকেণ্ডাৰী ল যিকেইটা পাঁচটা আছে এই পাঁচটাৰ আপোনালোকে নামকেইটা জানিলে হ'ব তাৰ বিষয়ে আৰু বৰ বিশেষ আপোনালোকে জনাৰ দৰকাৰ নাই আৰু ইয়াত খালি আপোনালোকে আইডেণ্টিফাই কৰিব লাগিব কোনটো প্ৰাইমাৰী ল হয় আৰু কোনটো ছেকেণ্ডাৰী ল হয় পৰীক্ষাত সেইখিনিৰ ওপৰত বেছি ডাঙৰ তাতকৈ আৰু কুৱেশ্যন নাহে যিটো মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাই আপোনালোকক এই ক্লাছটো কৰি আছোঁ আৰু সেই হিচাপত মই আপোনালোকক সেই মানে টপিকটোৰ বিষয়ে এনেদৰে অৱগত কৰালোঁ তো আজি ক্লাছটো কৰি কেনেকুৱা পালে জনাব এনেকুৱা পদ্ধতিত বুজি পাইছেনে নাই সেইটোও জনাব কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু নেক্সট আমি CTETৰ CDPৰ কোনটো টপিক আনিম তো তাৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব সেই ক্লাছটো মই ল'ম তো আজিলৈ এইখিনি আছিল ধন্যবাদ